নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আহি গ'ল আপোনালোকৰ কাৰণে ভাল খবৰ। 1 ফেব্ৰুৱাৰী তাৰিখৰ পৰা বহুতো বস্তুৰ দাম কমিব পাৰে আৰু লগতে বহুতো নিয়ম হাল সলনি হ'ব পাৰে আপোনালোক সকলোৰে বাবে। তাৰ ওপৰতে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছো। 1 ফেব্ৰুৱাৰীৰ পৰা কিয় কিছু বস্তুৰ দাম কমিব আৰু কিছু বস্তুৰ হাল সলনি ঘটিব ইয়াৰ একমাত্ৰ কাৰণ হৈছে 31 তাৰিখৰ পৰা 4 এপ্ৰিললৈকে আমাৰ ভাৰতবৰ্ষৰ 2025 আৰু 2026 চনৰ বাজেট সত্ৰ চলিব, য'ত নেকি এতিয়া বিভিন্ন ধৰণৰ সিদ্ধান্ত লোৱা হ'ব। প্ৰায় 27খন বৈঠক হ'ব আৰু সেই 27খন বৈঠকত বিভিন্ন ধৰণৰ বিষয়ৰ ওপৰত আলাপ আলোচনা কৰি বাজেট ধাৰ্য কৰা হ'ব। এইবাৰ প্ৰায় 9টাকৈ বিষয় মেইন পইণ্ট হিচাপে থাকিব 2025 আৰু 2026ৰ বাজেটত। স্ক্ৰীনত আপোনালোকক দি দিছোঁ কৃষি, ৰোজগাৰ এইবিলাক বস্তুৰ ওপৰত এইবাৰ বেছিকৈ গুৰুত্ব আৰোপ কৰিব বুলি জনাইছে। মানে খেতিয়কৰ অকণমান খেতিয়কৰ ধৰি লওক খেতি বাৰী উন্নত কৰা বা ধৰি লওক চাকৰি বাকৰি নতুনকৈ ক্ৰিয়েট কৰা, তো এনেকুৱা ধৰণৰ কেইবাটাও বিষয়ৰ ওপৰত এইবাৰ বাজেটখন থাকিব। প্ৰায় 9টাকৈ মেইন কি পইণ্ট থাকিব বুলি জনাইছে বিত্তমন্ত্ৰীগৰাকীয়ে। প্ৰায় 27খনকৈ বৈঠক হ'ব, 1 ফেব্ৰুৱাৰী তাৰিখৰ পৰা চলি যাব। তো বন্ধু বান্ধৱীসকল, তো কিনো আপোনালোকৰ কাৰণে ভাল খবৰ আহিব পাৰে, কি বস্তুৰ দাম কমিব, মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাণ্ডিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰু ভিডিঅ' আগবাইছোঁ প্ৰথমটো ভাল খবৰ ফালে। প্ৰথম ভাল খবৰটোৱে ওলাইছে কৃষকসকলৰ কাৰণে। মই আপোনালোকক কৈছোৱেই নহয়, খেতিয়কসকলৰ কাৰণে ৰোজগাৰৰ ওপৰত বহুকেইটা ভাল খবৰ ওলাব। প্ৰথম খবৰটো হৈছে খেতিয়কসকলক যি নেকি KCC লোন প্ৰদান কৰা হয়, তো সেই KCC লোন এতিয়া 3 লাখৰ পৰিৱৰ্তে 5 লাখ টকালৈকে প্ৰদান কৰিব বুলি জনাইছে। বৰ্তমান সময়ত নৰ্মেলি KCC লোন 3 লাখ টকালৈকে দি আছে, কিন্তু 3 লাখৰ পৰিৱৰ্তে এতিয়া 5 লাখ টকালৈকে দিয়া হ'ব বুলি জনাইছে। যদি আপুনিও এজন খেতিয়ক, খেতিত কিন্তু সাংঘাতিক লাভ আছে যদি কৰিব জানে, সময়মতে যদি কৰিব জানে, তো আপুনিও যদি খেতিয়ক তেন্তে আপুনিও ল'ব পাৰি 5 লাখ টকাৰ লোন, আৰু য'ত নেকি আপোনালোকে কোনো ধৰণৰ কলেক্টৰেল দিয়াৰ প্ৰয়োজনীয়তা নাহে। মানে আপোনালোকে মাটি বাৰীৰ কাগজ পত্ৰ দিয়াৰ প্ৰয়োজন নাই, আবেদন কৰিলে আপোনালোকে লাভ কৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে হেল্থ ছেক্টৰৰ লগত জড়িত খবৰ ওলাইছে। হেল্থ ছেক্টৰত ব্যৱহাৰ হোৱা বিভিন্ন ধৰণৰ ইকুইপমেণ্টবিলাকত GST সমান কৰিব বুলি জনাইছে। যেনে ধৰি লওক ব্লাড প্ৰেছাৰ জোখা মেচিনটো হৈ গ'ল, বা ধৰি লওক আপোনাৰ চুগাৰ জোখা মেচিনটো হৈ গ'ল, মানে যিবিলাক ইকুইপমেণ্ট আছে, কেঁচিখন হৈ গ'ল, বিভিন্ন ধৰণৰ আছে নহয় ইকুইপমেণ্ট, তো সেই বস্তুবিলাকৰ GST কোনোবা এটাত বেছি কোনোবা এটাত কম, এনেকুৱা ধৰণৰ। কিন্তু এতিয়া GST কমাব বুলি জনাইছে যাতে বস্তুৰ দামটো কমে, আৰু তাৰ লগতে GSTটো সমান কৰি দিয়া হ'ব, যাৰ জৰিয়তে নেকি এতিয়াৰে পৰা ক'ৰবাত আপোনালোকে প্ৰাইভেট মেডিকেল এখনত গৈ আপোনালোকে চিকিৎসা কৰিবলৈ গ'লে কম টকা খৰচা হ'ব। যাতে কম টকা খৰচা হয় সেইকাৰণে এই নিয়মটো কৰিছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। শিক্ষা ব্যৱস্থাত GST একেবাৰে নাইকিয়া কৰিব বুলি জনাইছে। শিক্ষা ব্যৱস্থা, এতিয়া শিক্ষা ব্যৱস্থা কেনেকুৱা, আমি এতিয়া বিদ্যালয়ত নামভৰ্তি কৰিবলৈ গৈছোঁ, তাত GSTৰ দৰকাৰ নাই ধৰি লওক, হয় নহয়, বা GST লয় যদিও আমাক বিল যিহেতু নিদিয়ে আমি গম নাপাওঁ। কিন্তু আপুনি ধৰি লওক অনলাইন কোচিং চেণ্টাৰত এটাত কোচিং ক্ৰয় কৰিবলৈ গৈছে, তাত আপোনালোকক 18%, 28%লৈকে GST লোৱা হয়। এতিয়া এটা কোচিঙৰ দাম যদি 100 টকা হয়, 18% GST ল'লে 118 টকা আপোনালোকে পে' কৰিব লাগে। এতিয়া বিভিন্ন ক্ষেত্ৰৰ লোকে ৰিকুৱেষ্ট কৰিছে ভাৰতৰ বিত্তমন্ত্ৰীগৰাকীক যে আপুনি পাৰিলে শিক্ষা ক্ষেত্ৰত GSTটো নাইকিয়া কৰি দিয়ক। শিক্ষা আৰু স্বাস্থ্য এই দুইটা ব্যৱস্থাত যাতে GSTটো আপুনি নাইকিয়া কৰি দিয়ে, তাৰ কাৰণে ৰিকুৱেষ্ট কৰিছে। এতিয়া হয়তো 1 ফেব্ৰুৱাৰী তাৰিখৰ পৰা বিভিন্ন কোচিং পেকেজবিলাক কম দামতে আপোনালোকে লাভ কৰিব, মানে সেইবিলাকত GST নাইকিয়া হ'ব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আজিৰ পৰা কেইদিনমান পূৰ্বে এই বছৰ আৰম্ভণিতে কি হৈছিলে, বহুতো FMGC প্ৰডাক্টৰ দাম বৃদ্ধি কৰি দিছিলে। যেনে মেগী হৈ গ'ল, যেনে চাবোন হৈ গ'ল, বিভিন্ন ধৰণৰ FMGC প্ৰডাক্টৰ দাম বৃদ্ধি কৰি দিছিলে। এতিয়া মেগী 10 টকাই আছে, কিন্তু মেগীৰ ভিতৰৰ যিটো নেকি পৰিমাণ সেইটো কমাই দিলে। চাবোন 10 টকাই আছে, কিন্তু চাবোনৰ যিটো পৰিমাণ আছিলে সেই পৰিমাণটো কমাই দিছে। তো কোম্পানীসমূহে সেইটোৱেই কৰে। তো যেতিয়াৰে পৰা নেকি FMGC প্ৰডাক্টবিলাকৰ দাম বৃদ্ধি পাইছে,
তো তেতিয়াৰে পৰা FMGC কোম্পানীবিলাকৰ তৰফৰ পৰা এইটো এটা ৰিপৰ্ট দাখিল কৰিছে যে মানুহবিলাকে মধ্যবিত্ত মানুহবিলাকে এতিয়া শ্বপিং কৰিবলৈ এৰিছে মানে বেছি বেছি টকাৰ শ্বপিং কৰিবলৈ এৰিছে কাৰণ মানুহৰ হাতত ধনেই নাই এতিয়া চৰকাৰে যেনিবা জিএসটিৰ ওপৰত জিএসটি আৰোপ কৰি আছে বস্তুৰ দাম বৃদ্ধি কৰি দিছে জিএসটিৰ ওপৰত জিএসটি আৰোপ কৰিছে যেতিয়া মানুহৰ হাতত টকা নাইকিয়া হ'ব মানুহে বস্তু নিকিনা হ'ব তো জিএসটি আৰোপ কৰিও কি লাভদায়ক হ'ব হয় না নহয় বলে কমকে বেচিব বেছিকে জিএসটি খাবলৈ চাব তাতকে ভাল বেছিকে বিক্ৰী কৰক কম জিএসটি খাওক কথাটো একেটাই হল হয় না নহয় কোনোবা এজন ব্যক্তিয়ে যেনিবা কোনো এটা বস্তুত এটকাকে লাভ খায় 100টা বস্তু বিকিলে তো তেখেতৰ কেই টকা লাভ হল 100 টকা লাভ হল আৰু অন্য এজন ব্যক্তিয়ে কি কৰিছে এটাই বস্তু বিকিছে সেই বস্তুটোতে 100 টকা লাভ খাইছে তো তেওঁ এটা বস্তু বিকিলে কিন্তু বাকি বস্তুখিনিটো পৰি আছে সেইখিনি বেয়া হৈ গুচি যাব কিন্তু ইজন ব্যক্তি আকৌ কি কৰিছে এটকাকেই লাভ খাইছে 100টা বস্তু বিকি দিলে তো তেখেতৰ বস্তু বেয়া নহল আৰু লাভটো সমানে পালে ঠিক তেনেকুৱা ধৰণৰ কথা আৰু তো সেইভাবে বিত্তমন্ত্ৰী গৰাকীয়ে কৈছে যে মধ্যবিত্ত লোকসকলক মানে মাজৰ চামৰ ব্যক্তিকে ধনীও নহয় একেবাৰে দুখীয়া নহয় মধ্যবিত্ত চামৰ ব্যক্তিসকলৰ বাবে চিন্তাৰ চৰ্চা কৰি FMGCৰ লগতে বিভিন্ন বস্তুৰ দাম কন্ট্ৰলত আনিব বুলি জনাইছে আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা তো ৰিজাৰ্ভ বেংকে ঘোষণা কৰিছে যে ৰিজাৰ্ভ বেংকৰ যি নেকি ৰেপো ৰেট সেইটোত কটৌতি কৰিব বুলি জনাইছে মানে ৰিজাৰ্ভ বেংকে বেংকৰ পৰা যেটো নেকি ৰেট অফ ইন্টাৰেষ্ট লয় সেই ৰেট অফ ইন্টাৰেষ্টত কটৌতি কৰিব বুলি জনাইছে যাৰ ফলত নেকি আমি যদি বেংকৰ পৰা লোন লবলৈ যাওঁ পাৰ্সোনেল লোনেই হওক বা ধৰি লওক বিজনেছ লোনেই হওক বা কাৰ লোনেই হওক তাত আমি বেছিকৈ ৰেট অফ ইন্টাৰেষ্ট ভৰিব নালাগে তাত আমি কমকৈ ৰেট অফ ইন্টাৰেষ্ট ভৰিলেও হ'ব তো ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা এইটো ঘোষণা কৰিছে 1 ফেব্ৰুৱাৰী তাৰিখৰ পৰা এইটো লাগু হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইটো বিৰাট এটা ডাঙৰ খবৰ ওলাই পৰিছে বিৰাট ডাঙৰ খবৰ বুলি ক'ব লাগিব কি কাৰণে কৈছো কৃষকৰ হয়তো লোন মাফ হ'ব পাৰে কৃষকৰ লোন হয়তো মাফ হ'ব পাৰে আৰু তাৰ লগতে বয় বস্তুৰ যি নেকি দাম বৃদ্ধি পাইছে তো সেই বয় বস্তুৰ দামত হয়তো লাগাম লাগিব পাৰে বুলি জনাইছে লেকাম লাগিব পাৰে বুলি জনাইছে লেকাম মানে ধৰি লওক এই ঘোঁৰাৰ মুখত যে এডাল ৰছী লগাই থোৱা থাকে ঘোঁৰাই যদি বেছি স্পিডত দৌৰিবলৈ যায় এডাল টানি দিয়ে ঘোঁৰাটো ৰখি যায় ঠিক তেনেকুৱা বস্তু মানে বস্তুৰ ক্ষেত্ৰতো তেনেকুৱা হ'ব যাতে বস্তুৰ দামটো কন্ট্ৰলত থাকে এতিয়া তাৰ কাৰণে ব্যৱস্থা কৰিব আৰু কৃষকৰ ঋণ মাফ কৰিব পাৰে বুলি জনাইছে কৃষকৰ ঋণ হ'ব এতিয়া কেচিচি লোন হৈ গ'ল বিভিন্ন লোন লৈ থৈছে বহুতো কৃষকে এতিয়া আমাৰ ভাৰতবৰ্ষত হয় কি যিবিলাক নেকি দুখীয়া মানুহ সেই দুখীয়া মানুহে তেওঁলোকৰ ঋণৰ কিস্তিসমূহ সময়মতে পৰিশোধ কৰিব লাগে কিন্তু ধনী মানুহে পৰিশোধ নকৰিলেও হয় ধনী মানুহক চৰকাৰে ৰেহাই দিয়ে কোটি কোটি টকা হাজাৰ কোটি টকা 2000 কোটি টকাৰ ঋণ ৰেহাই দি দিয়ে কিন্তু দুখীয়া মানুহৰ পৰা ঋণবিলাক বসুলে আমাৰ ভাৰতবৰ্ষত সেই সিস্টেম ৰেহাই দিব লাগে দুখীয়াক কিন্তু চৰকাৰে ৰেহাই দিয়ে ধনী মানুহক এটা যি কি নহওক বাৰু সেই দিনাখন ভোডাফোনক দিছে প্ৰায় 1100 কোটি টকাৰ আপোনাৰ ট্যাক্স ফ্ৰী কৰি দিছে ট্যাক্স ৰিটাৰ্ণ কৰি দিছে 1100 কোটি টকাৰ ধেমালি নেকি তো সেইবিলাকে আৰু ধনীবিলাকে পায় দুখীয়াবিলাকে একো নাপায় দুখীয়াবিলাকে 1 লাখ টকাৰ কাৰণে সুইসাইড কৰিব লগা হয় এতিয়া কৃষকৰ ঋণ মাফ হ'ব বুলি জনাইছে যদি আপুনি এজন খেতিয়ক এটা লাইক এটা কৰি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো ভাল খবৰ ফালে অত্যাৱশ্যকীয় ঔষধ যেনে আমি ডেইলি যিবিলাক ঔষধ নেকি ব্যৱহাৰ কৰি থাকো আৰু ইন্সুৰেন্সৰ লগত হেল্থ ইন্সুৰেন্সৰ ওপৰৰ পৰা জিএসটিটো কমাব বুলি জনাইছে হেল্থ ইন্সুৰেন্সৰ পৰা জিএসটিটো কমাব বুলি জনাইছে আৰু তাৰ লগতে অত্যাৱশ্যকীয় যিবিলাক নেকি ঔষধ আছে যিবোৰ ঔষধ নেকি আমি প্ৰায়ে ব্যৱহাৰ কৰি থাকো সেই ঔষধ বিলাকৰ পৰা জিএসটি কমাব এটা হেল্থ ইন্সুৰেন্সত জিএসটি কমাওক নকমাওক মোৰ মতে ঔষধ আৰু সৰু সৰু খাদ্য বস্তু যিবিলাক নেকি দৈনিক প্ৰয়োজন হয় আৰু তাৰ লগতে আপোনাৰ মেডিকেল ঔষধ হৈ গ'ল খাদ্য বস্তু হৈ গ'ল তাৰপিছত শিক্ষা এই কেইটা বস্তুৰ পৰা মোৰ মতে জিএসটি নাইকিয়া কৰি দিব লাগে হয় নহয় তো এই কেইটা বস্তুটো জিএসটি কৰি চৰকাৰে দুখীয়াৰ পৰা আকৌ মানে মাৰধৰ কৰি লৈছে আগবাইছো একেবাৰে হেখৰটো ভাল খবৰ ফালে একেবাৰে হেখৰ ভাল খবৰটো ওলাইছে কেন্দ্ৰ চৰকাৰৰ যিসকল চাকৰিয়াল আছে তেওঁলোকৰ কাৰণে তো কেন্দ্ৰ চৰকাৰৰ যিসকল চাকৰিয়াল আছে তো তেওঁলোকৰ কাৰণে 8 পে কমিশনৰ বৈঠক এতিয়া বহিব বুলি জনাইছে মানে কেন্দ্ৰ চৰকাৰৰ যিসকল চাকৰিয়াল আছে তেওঁলোকৰ দৰমহা ইনক্ৰিজ হ'ব মজা খবৰ তো বাৰু যি কি নহওক আজিৰ ভিডিঅ জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা কেনেকুৱা লাগিলে কমেন্ট এটা কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ জয়